অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ বাসগৃহত অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা। অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ তৰফৰ পৰা খেলুৱৈগৰাকীক সম্বৰ্ধনা। অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী নন্দিতা গাৰ্লোচাই। খেল বিভাগৰ সচিবৰ উপৰি যুটীয়া সঞ্চালক উপস্থিত থাকে সম্বৰ্ধনা অনুষ্ঠানত। সম্বৰ্ধনাৰ মাজতে উচুকি উঠিল ভোগেশ্বৰ বৰুৱা। শিৱসাগৰত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব টাগ অফ ৱাৰ প্ৰতিযোগিতা, অৰ্থাৎ ৰছী টনা প্ৰতিযোগিতা। 28 আৰু 29 ডিচেম্বৰত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'ব সদৌ অসম টাগ অফ ৱাৰ প্ৰতিযোগিতা। অসম টাগ অফ ৱাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰাও সম্বৰ্ধনা জনোৱা হয় অৰ্জুন ভোগেশ্বৰ বৰুৱাক। টাগ অফ ৱাৰ প্ৰতিযোগিতাৰ বাবে আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনোৱা হয় ভোগেশ্বৰ বৰুৱাক। আচলতে বহুত দিন ধৰি আমাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আমাৰ অসমৰ লেজেণ্ড, অসমৰ প্ৰাইড অৰ্জুন এৱাৰ্ডী ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াক আমি ফেলিচিটেট কৰাৰ কথাটো বহুত দিন ধৰি চলি আছিলে। মাজতে এবাৰ আমি গুৱাহাটীলৈ মাতি পঠাবলৈ বিচাৰিছিলোঁ। তেখেতৰ গাটো তেনেকুৱা ভাল নাথাকে বুলি পেলাই আমাৰ মাননীয় মিনিষ্টাৰে আমাক ক'লে যে আমি একেলগে যাওঁ, গৈ পেলাই কৃতজ্ঞতাটো জ্ঞাপনে কৰোঁ। তেখেতে যিখিনি সুনাম অৰ্জন কৰিছে অসমৰ কাৰণে ইণ্টাৰনেশ্যনেল লেভেলত, সেইখিনি আজিও আমি সোঁৱৰি থাকোঁ। আৰু আমি ভাবোঁ তেখেতৰ নিচিনা এগৰাকীয়ে এটা জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন আমাৰ খেলুৱৈসকলক ইনস্পায়াৰ কৰিছে। আৰু আমি অকল সেইটোকে ক'লোঁ যে তেখেতে যে ইমান ভাল কাম কৰিছে, আমি শ্ৰদ্ধাৰে আহি পেলাই তেখেতক মানে এটা নমন কৰিবলৈ আহিছোঁ। আৰু গোটেই ডিপাৰ্টমেণ্টটো আহিছে, মই ছেক্ৰেটাৰী হিচাপে আহিছোঁ, ডাইৰেক্টৰৰ লগতে আহিছে। আৰু আমি ভাবোঁ যে তেখেত হয়তো ডিম'টিভেটেড ফিল কৰি আছিলে। আমি গুৱাহাটীত মাতি পেলাইও আমি তেনেকৈ সেই ধৰণেৰে আমি তেখেতক ফেলিচিটেট কৰিব পৰা নাই। সেইকাৰণে আমি আজি আহিছোঁ আৰু আমি আশা কৰোঁ যে আমি এইবোৰ আকৌ অহা মাহত ডিচেম্বৰত কিবা এখন পাতিব টাগ অফ ৱাৰ। তেখেতে টাগ অফ ৱাৰ এছ'চিয়েশ্যনৰ লগত জড়িত হৈ আছে। আমি আশা কৰিছোঁ যে আমি আকৌ আহিম, আহি পেলাই তেখেতক আমি মটিভেট কৰিব পাৰিম। আৰু তেখেত যদি চিয়াৰফুল হৈ থাকে আৰু ভাল ভাৱত থাকে তেতিয়া তেখেতৰ হেল্থটো আৰু ভাল হৈ থাকিব বুলি ভাবিছোঁ। We thought as a department and from the government of Assam, it is our responsibility to come and visit the legend because we are holding the sports day in his name. But then it has not been fortunate enough for us to meet the legend. We took it out the time today and then we thought we should come and visit. And ऐसे भी देखा जाता है कि जब हमारा सरकार है, हमारा सरकार वैसे ही डाउन टू अर्थ का हिसाब से वी ट्राई टू मूव टू द हाउस ऑफ द पीपल, कॉमन पीपल पे जाके देखता है. सो दिस इज़ वन ऑफ आवर अपॉर्चुनिटी एज द डिपार्टमेंट ऑफ स्पोर्ट्स कि हम लोग ने आज में आके जो हमारा लेजेंड है उनको आके मिलके बहुत ही अच्छा लगा है. दिस शुड बी अ मैसेज ऑल्सो दैट इट इज़ नॉट ओनली दैट ये लोग की सिर्फ जाना नहीं है, वी कैन ऑल्सो कम एंड बी ग्रेटफुल टू दैम क्योंकि उन लोग ने बहुत ही असम का नाम रखा है. जब असम का नाम इतना ऊपर पे गया है, आज के दिन में हम लोग ये कंटिन्यू करने से फॉर द यंगर जनरेशन, उनको बहुत सारा लोग भी पता नहीं होगा. शिवसागर वासियों लोग को पता है कि देयर इज़ अ लेजेंड, बट रेस्ट ऑफ द असम पे इतना नहीं पता चलेगा. सो दिस इज़ व्हाट मैसेज ऑल्सो वी वांट टू गिव. आई होप ही इज़ ग्रेटफुल फॉर अस दैट वी हैव मेट हिम और उनका हेल्थ बहुत ही अच्छे से रहे. यही बोल के थैंक यू ऑल दैट यू ऑल हैव कम टू ग्रीट अस. अच्छा लगा है दैट ही इज़ इन अ साउंड हेल्थ. थैंक यू सो मच. মই যে ইমান যোগ্যতা সেইটো মই ভবাও নাছিলোঁ। তেখেতসকল আহি যে মোৰ ঘৰত পদতোলা পেলাব সেইটো কথা মই সম্পূৰ্ণটো ভবা নাছিলোঁ। কিন্তু ভগৱানে কৰাত কিবা হ'ল আৰু আহি মই কিন্তু অত্যন্ত সুখী। ময়ে নহয়, মোৰ ল'ৰা ছোৱালী, মোৰ পৰিবাৰ লগতে মোৰ গোটেই বংশ পৰিয়ালেও ভাল পাইছে গতিকে কথাটো। কি পৰামৰ্শ আগবঢ়াব ছাৰ চৰকাৰৰ প্ৰতি বা এই যে নতুন পদক্ষেপ ল'ব বিচাৰিছে তেওঁলোকে, কি পৰামৰ্শ আগবঢ়াব? এইটো মই তেখেতসকলক ক'লোঁ আৰু আমি যিটো আমাৰ প্ৰডাকশ্যনৰ কাৰণে যিটো বস্তু আমাক প্ৰয়োজন সেইটো মই তেখেতসকলক ক'লোঁ। আমাক ট্ৰেইনিং লাগে আৰু লগতে ইকুইপমেণ্ট লাগে। ইকুইপমেণ্ট বিনা খেল নহয়, এতিয়াও নহয়।
ইকুইপমেণ্ট লাগিবই। আমাৰ ইয়াতে কোনো হেডেল চিনি নাপায়, বুজিছেনে? মই কৈ ভাগৰি গৈছোঁগৈ, কিন্তু এতিয়া এইখিনি গোটেইখিনি হ'ব বুলি কৈছে। মই বৰ সুখী হৈছোঁ, কাৰণ মই যোৱাৰ আগতে যদি দেখি যাওঁ শান্তিৰে যাব পাৰিম। সেইটো সঁচা কথা কৈছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।